Gaurav Gogoi, clean bowled. Clean ball, beautifully bowled. He's through the defence. This is a big wicket. Gaurav Gogoi stamped out. As many as possible. That's gone. Unfussy wicketkeeper. Look how quickly he's moved there. And the bails are off in a... দুদিনত প্ৰথমটো বলতেই দুবাৰকৈ আউট গৌৰৱ গগৈ Clean ball, beautifully bowled. Cleaned up. This struck me as it kept just ক্ৰিকেটৰ পথাৰত বেট ধৰিবলৈ গৈ বাৰে বাৰে আউট কংগ্ৰেছৰ যোৰহাটৰ প্ৰাৰ্থী গৌৰৱ গগৈ Clean ball, beautifully bowled. He's through the defence. এয়া মাজুলীৰ গড়মূৰৰ মিনি ষ্টেডিয়ামৰ দৃশ্য হাতত বেট লৈ ক্ৰিজত নামিছিলহে মাত্ৰ প্ৰথমটো বলতেই ক্লিন বল্ড গৌৰৱ গগৈ মাজুলীত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ স্থানীয় যুৱকৰে ক্ৰিকেটৰ প্ৰতিযোগিতাত ঠিকেই নামিছিল পিছে মাজুলীত খেলত নামিয়ে দুৰ্দশা গৌৰৱ গগৈৰ Cleaned up. This struck me as it kept just আৰু মাজুলীৰ পূৰ্বে এয়া সোণাৰীৰ দৃশ্য ক্ৰিকেটৰ পথাৰত নিজৰ যোগ্যতা প্ৰতিপন্ন কৰিবলৈ হাতত বেট লৈ সোণাৰীটোক ক্ৰিজত নামিছিল গৌৰৱ গগৈ প্ৰথমটো বল আৰু প্ৰথমটো বলত আঘাত হানিবলৈ গৈয়ে মুখ ঠেকেচা গৌৰৱ গগৈৰ As many as possible. That's gone. Unfussy wicketkeeper. Look how quickly he's moved there. And the bails are off in a... উইকেট কিপাৰে ষ্টাম্প আউট কৰিলে গৌৰৱ গগৈ As many as possible. That's gone. গৌৰৱ গগৈৰ হেনো কুফা লাগিছে ক্ৰিকেটৰ দৰে মাজুলী তথা যোৰহাটৰ পৰাও গৌৰৱ গগৈ আউট হ'ব বুলি ভৱিষ্যতবাণী কৰিলে মাজুলীৰ বিধায়ক ভুৱন গামে ক্ৰিকেট বলত যেনেকৈ এটা বলতে আউট হৈ গৈছে আপোনাক মই কৈছোঁ যোৰহাট মাজুলীৰ পৰাও এইধৰণে আউট হৈ যাব যেতিয়াই ক্ৰিকেট দৰে তেতিয়াই তেখেত আউট হৈ যায় এইটোৱে প্ৰমাণ লগা বুলি কয় এইটো এইধৰণে যোৰহাট মাজুলীৰ পৰাও আউট যাব বিজেপি বিধায়ক দিগন্ত কলিতাই গৌৰৱ গগৈৰ বেটিং দেখি ক'লে প্ৰথম বলতে আউট যোৰহাটতো শূন্য মাৰিব শূন্যবিহীন সম্ৰাট হৈ গোটেই যোৰহাট ঘূৰি ফুৰিব লাগিব আৰু এটা সময়ত দেখিব গৌৰৱ গগৈ একেবাৰে আজি যেনেকৈ শূন্য হ'ল তেওঁ লোকসভাটো শূন্য হৈছে হক বা নহওক বিধাতাৰ কি শক্তি মই নাজানো ক্ৰিকেট খেলিবলৈ গ'ল ভাল ভাবিয়ে গৈছিল চাগে কিন্তু প্ৰথম বলটোতে তেওঁ আউট ভাগ্য তেওঁৰ লগত নাই যিজন ব্যক্তিয়ে আহিছে আজি বিশেষকৈ যোৰহাটলৈ সেঞ্চুৰী মাৰিম বুলি তেওঁ ভাবিছিল যে মই খেলি এটা ভাল খেলিম বিধাতাই তেওঁক নিদিলে ভাগ্যই তেওঁক নিদিলে শূন্য মাৰি ওলাই আহিল তাৰমানে তেওঁ যোৰহাটৰ পৰা শূন্য মাৰিয়ে যাব মঙলবাৰে মাজুলীবাসীয়ে দেখিলে গৌৰৱ গগৈয়ে বেট ধৰিয়েই আউট হোৱাৰ দৃশ্য মাজুলীবাসীয়ে ক'লে ক্ৰিকেট খেলি গৌৰৱ গগৈয়ে নিৰ্বাচনৰ ফলাফল দিয়েই দিলে ক্ৰিকেটৰ দৰে নিৰ্বাচনী ফলাফলতো আউট হ'ব গৌৰৱ গগৈ কি হ'ব আমি টিভিত দেখিলোঁ প্ৰথম বলতে তেখেত ক্লিন হৈ গৈছে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ ঠিক যেনেকৈ ক্ৰিকেটত ক্লিন হৈ গৈছে না ৰাজনীতিত তেওঁ মাজুলীৰ ক্লিন হৈ যাব মানে আউট হৈ যাব এইটো কি ক'ব আৰু এইটো মানে আচলতে কিবা হাঁহি উঠা কথা যিহেতু তেওঁ এটা বলতে তেওঁ আউট হৈ গৈছে আৰু এইটো এটা আউট হোৱাৰ পাছত এইটো কি বুজিব লাগিলে আৰু এতিয়া তেওঁ নিৰ্বাচনত এতিয়া মাজুলীলৈ আহিছে গতিকে এইখিনিতেই তেওঁৰ ৰিজাল্ট ওলাই গ'ল তেওঁ যেতিয়া এটা বলতে ক্লিন হৈ গুচি গ'ল গতিকে এইটো প্ৰমাণ ওলাই গ'ল আৰু তেওঁ মাজুলীত আহি কি পালে কি নাপালে গতিকে সেই ক্ৰিকেট বলটোৱে তেওঁ প্ৰমাণ যে মাজুলী যে তেওঁ এটা মানে শূন্য হ'ব এইটো এটা প্ৰমাণ আজি তেওঁক এটা ব্যৱস্থা দেখুৱাই দিছে তেওঁ এটা হেৰি কৰিছে যে তেওঁ বেটখন লোৱাৰ লগে লগে তেওঁ বল লৈছে এইবিলাক কথাই প্ৰমাণ কৰি দিছে যে এটা লক্ষণ দেখুৱাই দিছে যে এই লক্ষণে তেওঁ যোৰহাট সমষ্টিৰ পৰা যে পৰাজয় হ'ব ডাইৰেক্ট ক্লিন বল ষ্টাম্প ভাঙি দিয়াৰ দৰে মানে আউট হোৱা এইটো ক্লিন বল বুলি কয় তেওঁ গৌৰৱ গগৈ এবাৰ যোৰহাটৰ তেখেতৰ ৰাজনীতিৰ জীৱনত ক্লিন বল হৈ আউট হ'ব আৰু এনেধৰণৰ আউট হ'ব যে জীৱনত তেওঁ ৰাজনীতি কৰিবলৈ সাহস নকৰিব অৰ্থাৎ তেখেতৰ এই আউট হোৱাটোৱে ক্লিন বল তেখেতে আউট হৈছে ব্যুৰো ৰিপৰ্ট নিউজ লাইভ clean ball, beautifully bowled. He's through the defence. This is a big wicket. As many as possible. That's gone.
unfussy wicketkeeper. Look how quickly he's moved there. And the bails are off in a...